হাই গাইজ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছে চাগে। কিন্তু ভিডিঅ'বোৰ বনাওঁ কি জানানে, বহুত কষ্ট কৰি বনাওঁ, ছাপোৰ্ট নাপাওঁ। আপোনালোকে অলপ ছাপোৰ্ট কৰি দিলে ভাল লাগিব। কিয় জানানে, বহুত কষ্ট কৰি আছোঁ বাহিৰত, কিন্তু কি জানানে, ডিউটিৰ মাজতো মই এটা দুটা ভিডিঅ' দি থাকোঁ আপোনালোকৰ মাজত। আপোনালোকে যদি অলপ ছাপোৰ্ট কৰে মনটো ভাল লাগে। আজি অসমৰ পৰা বাহিৰত আমি কিয় থাকিব লগা হৈছে? অসমত যদি আজি ভাল এটা চেলেৰি থাকিল হয়, কোম্পানী আছে, কোম্পানী থাকিলে কি হ'ব, তাত কোম্পানী থাকিলেও দৰমহা বাহিৰৰ নিচিনা দৰমহা দিব নোৱাৰে না। আৰু তাতে অসমত আছে কি, বাহিৰৰ মানুহকেইটাই যায়, কিন্তু বাহিৰৰ মানুহকেইটাক আকৌ দৰমহা ভাল দিয়ে, আৰু অসমৰ লোকেল মানুহক দৰমহা দিব নোখোজে। সেইকাৰণে অসমৰ ল'ৰা আজি বাহিৰত আহিব লগা হৈছে। বাহিৰত আছোঁ, কষ্ট কৰি আছোঁ, তথাপিতো তাৰে মাজত আপোনালোকক ভিডিঅ' এটা দুটা এৰি দিওঁ। আপোনালোকে যদি অলপ ছাপোৰ্ট কৰি দিয়ে তেতিয়া মনটো কিমান ভাল লাগিব না। ঘৰত যাওঁ বুলি যাব পাৰোঁ, এতিয়া বিহু আহিলে বিহুত যাব নাপালোঁ, আকৌ বহাগ বিহু আহি আছে তাতো যাব নোৱাৰোঁ। যাম বুলিতো যাব নোৱাৰি না, ট্ৰেইনত গ'লেও 4 দিন লাগে, ফ্লাইটত গ'লেও টকা পইচাটো জানে, টকা পইচা বহুত লাগে ফ্লাইটত। ট্ৰেইনত গ'লেও 4 দিন, আৰু ইফালে আকৌ যেতিয়া তেতিয়া ছুটিও পাব লাগিব, ছুটিও নাপায়। এতিয়া অসমত থাকিলে যাম বুলি কয়, ঘৰত যাই আহিব পাৰি, এতিয়া বাহিৰতো নোৱাৰি। সেইকাৰণে কষ্ট কৰি আছোঁ, কষ্টৰ মাজত ভিডিঅ' বনাই দি আছোঁ, আৰু আপোনালোকৰ মাজত এৰি আছোঁ। আপোনালোকে যদি ছাপোৰ্ট কৰি দিয়ে অলপ মনটো ভাল লাগিব, বহুত শান্তি পাওঁ। কিয় জানে না, 12 ঘণ্টা ডিউটিৰ মাজতো মই যদি এটা ভিডিঅ'টো এৰি দিয়াৰ পিছত যদি ভিডিঅ'টোত লাইক কমেণ্ট বা ছাপোৰ্ট যদি বহুত পাওঁ, তেতিয়া মনটো কিমান ভাল লাগে, আৰু কাম কৰি ভাল লাগে, ডিউটি কৰিও ভাল লাগে। চব আপোনালোকৰ ওপৰত, আপোনালোকে অলপ চাব, ছাপোৰ্ট কৰি দিব, এইটোৱে কামনা। বাই বাই।